এয়া চাওকচোন, আমাৰ ইমান ধুনীয়াকৈ আলু ৰুই থৈছে নহয় জানো। আলুবোৰ ৰুই থ'লে কিবা এটা ভাল লাগে, সময়ত খান্দিবলৈও পোৱা যায়। এয়া আকৌ পিঁয়াজ দি থৈছে দেই। এয়া নহৰু পিঁয়াজ লগতে দি থৈছে মানে। এয়া এইফালেও আকৌ আলু, এইবিলাক আলুৱে আলু গোটেই খাবলৈ আহিব দেই। আমাৰ এইবিলাক চব আলুৱে আলু গোটেই। আৰু এইফালে আমাৰ নদী আছে। এয়া পানী শুকাই আছে, এতিয়া 9টা-10টা মানৰ পৰা বাঢ়িব আৰু। চাওকচোন ইমান ধুনীয়া লাগিছে পৰিৱেশটো নহয় জানো। বহুত ধুনীয়া লাগে দেখিবলৈ। সৰিয়হ খেতি দেখিছেনে? আহিব কোনোবা ফটো উঠে যদি, পাৰ কৰাই দিম। দেখিছেনে? নতুনকৈ ব্ৰাছ এটা বহিছে, তাত মানে কাম চলি আছে, ব্ৰাছ বহিব। আমাৰ ঘৰৰ পৰা দূৰ দেই, মই জুম কৰি দেখাইছোঁ আপোনালোকক অকণমান। এনেকৈ আৰু আমাৰ আৰু অলপমান চব্জি আছে, ৰ'ব দেখাইছোঁ। চব্জি তেনেকৈ নাই আৰু, অলপ চলপ এনেই ঘৰত খাবৰ কাৰণে কৰিছে আৰু। এয়া লফা, পালেং, লগতে এয়া পালেং হয়। এয়া ফ্ৰেঞ্চবিন হয়। পানী নাই কাৰণে ইমান ভাল নহ'ল, পানী পোৱাহেঁতেন অকণ ভাল হ'ল হয়। আৰু এয়া লাই বাৰু কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। গাহৰিৰ লগত কমেণ্টত জনাবলৈ নাপাহৰিব। এয়া ফুল ফুলিছে আৰু গুটি কাৰণে ৰাখিছে। এয়া এইবিলাক গাহৰিৰ লগত খাবলৈ মজাটোৱে বেলেগ। লফা খাই কোনে কোনে ভাল পায় কমেণ্টত জনাব। আমাৰ চব্জি বাৰী ইমানেই আছিলে। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।